নমস্কাৰ, মই মমি আৰু আপোনালোকে চাই আছে অৰুণোদয় অসম। চিপাঝাৰত মেধাৱী ছাত্ৰীক চেক বিতৰণ কৰিলে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। চিপাঝাৰত সূৰ্যোদয় আঁচনিৰ অধীনত ৬০গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ মাজত চেক বিতৰণ কৰিলে চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনিৰ অধীনত এই চেকসমূহ বিতৰণ কৰা হয়। ইয়াৰ পূৰ্বে সমষ্টিটোত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত এই চেকসমূহ বিতৰণ কৰিছিল বিধায়কগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আমাৰ সমষ্টি দুখীয়া ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ আৰ্থিক যিটো দুৰ্বলতা অনুভৱ কৰে, সেই দুৰ্বলতা বা আশা নাইকিয়া কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অতি সুন্দৰকৈ তেওঁলোকক কিছু আৰ্থিক সকাহ দিবলৈ যি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ ফলস্বৰূপে বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ ওচৰত আবেদন কৰিছে আৰু সেই আবেদন মৰ্মে ইতিমধ্যে আমি ৩৫০ গৰাকীক আজিৰ পৰা প্ৰায় ৩ মাহ আগতে আমি ৩,০০০ টকাকৈ তেওঁলোকৰ হাতত আমি চেকখন দি দিছোঁ। একেধৰণে তাৰে মাজতে আকৌ ৬০ গৰাকী বাকী আছিলে। সেই ৬০ গৰাকীকো আজি আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা পোৱা ধন আজি আমি হাতে হাতে তুলি দিয়াৰ কাৰণে এই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আচলতে আমাৰ গোটেই যাত্ৰাটোৱে হৈছে কি, আমাৰ চৰকাৰখনৰ যাত্ৰাৰ মূল বিষয়টোৱে হৈছে যে যিসকল দুৰ্বল, আৰ্থিকভাৱে দুৰ্বল দুখীয়া ছাত্ৰ ছাত্ৰীসকলে যাতে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ অনুভৱ নকৰে, যিটো নেকি অসুবিধা অনুভৱ নকৰিবৰ কাৰণে আৰ্থিক সকাহ পাবৰ কাৰণে ইতিমধ্যে নিযুত মাইনা আঁচনিও তেখেতে ঘোষণা কৰিছে। আজি ছাতিখন বিতৰণ কৰিবৰ কাৰণে আমি আনিছোঁ। কাৰণ ছাতি আমাৰ যিখিনিয়ে আমাক আবেদন কৰিছিল তাৰে ৩৫০ পালে আৰু সেইদিনাখন আপোনালোকৰ সন্মুখতে আমি ৩ মাহ আগতেই দিছোঁ আৰু এতিয়া ৬০ গৰাকী বাকী আছিলে, সেই ৬০ গৰাকীকো আমি আজি দি দিলোঁ। আৰু নাই, এই বছৰটোৰ কাৰণে নাই, আটাইখিনিকে দিয়া হ'ল। আকৌ নতুনকৈ যিসকলে আবেদন কৰিছে সেইসকলক কিন্তু আমি একে পৰ্যায়ক্ৰমে নহয়, এইবাৰ একেলগে আমি আটাইখিনিকে দিব পাৰিম। কেতিয়ালৈ দিয়া হ'ব? এইটো নিশ্চয় আমি ২ মাহ ৩ মাহৰ ভিতৰত আমি পাৰিম বুলি ভাবিছোঁ। আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই গোটেই আৰ্থিক যিটো সকাহ, সেই সকাহ পৰিমাণটো বঢ়াইছে। ৫০ লাখৰ পৰা অন্ততঃ ১ কোটি টকাৰ কাৰণে তেখেতে কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এইটো এটা মন কৰিব আপোনালোকে যে যিসকল ছাত্ৰ ছাত্ৰী অসুখ হৈছে, বিসুখ হোৱাৰ কাৰণে সাধাৰণ অসুখ বা অন্যান্য অসুখৰ কাৰণেও এই আঁচনিটো অন্তৰ্ভুক্ত হৈছে। এই আঁচনিটিক লৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰশংসনীয় পদক্ষেপ বুলি অনুভৱ কৰিছে। নিশ্চয় তেওঁলোকক আমিতো আমাৰ কৰ্তব্য, আমি দুখীয়া মানুহৰ কাৰণে কাম কৰিছোঁ, তেওঁলোকে পঢ়াত কোনো কষ্ট পাব নালাগে, সেইটোৱে হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আৰু সেইটোৱে হৈছে কি যে মাননীয় মুখ্যমন্ত্ৰীও তেখেতৰ প্ৰধান মুখ্য কাৰণ। নিবনুৱাত ৭০জন, ৩৭০জনক আমি চাকৰি দিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰে ভিতৰত হাজৰিকাপাৰাত আছিলে ২৭গৰাকী পুলিচ আমি হাজৰিকাপাৰাৰ পৰা লাভ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। গতিকে হাজৰিকাপাৰাত যদি কোনোবা আছে সেইটো ডাঙৰকৈ হাত চাপৰি দিব লাগে। আৰু তাৰপিছতে বিধায়ক মহোদয়ৰ মনত বিধায়ক মহোদয়ৰ কাৰণে এইটো ডাঙৰকৈ হাত চাপৰি দিব। গতিকে আশা ৰাখিছোঁ অৰ্থনৈতিকভাৱে কিছু দুৰ্বল ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীসকলে ক'ৰবাত এটা সকাহ লাভ কৰিব। গতিকে পুনৰ এবাৰ আশা কৰিছোঁ আপোনালোকৰ হাতলৈকে আজি যি ধন কিছু পৰিমাণে হ'লেও ক'ৰবাত উজুতি যাবলগীয়া হয় অকণমান অৰ্থৰ অভাৱত, সেইখিনি সকাহ দিবলৈকে আমি প্ৰায় ৩৫০০ এই নিযুত মাইনা আঁচনি আৰু ইতিমধ্যে আমাৰ ছাত্ৰীসকলৰ কাৰণে অন্যান্য যিখিনি সুবিধা জড়িত হৈছে আটাইখিনি সুবিধাই কোনোবাই অসুখৰ কাৰণে আমাক